সকলোকে শুভ সন্ধিয়া। আপোনালোক সকলো নিশ্চয় ভালে আছে। মই দীপশিখা আপোনালোক সকলোকে মোৰ এটা শ্বৰ্টছ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া সন্ধিয়া সময়খিনি নামঘৰলৈ যাওঁ বুলি ওলাইছোঁ, যিহেতু অহাকালিলৈ মাহঁতৰ ঘৰলৈ যামগৈ। আৰু আমাৰ নামঘৰত যিহেতু 9 তাৰিখলৈকে ভাগৱত পাঠ হ'ব, মানে বিকাশপুৰ নামঘৰত, আৰু মই এইকেইদিন নাপাম কাৰণে আজি ভাবিলোঁ চাকি এগছ জ্বলাই ধুনীয়াকৈ নামঘৰৰ পৰা আহোঁগৈ। এইফালে আমাৰ এখেতো ওলাই আছে, এখেতকো মই অকণমান জোকাৰি আছোঁ। আৰু আজি আপোনাক বোলো বগা চাৰ্টটো এটি বৰ ধুনীয়া লাগিছে দেই। এওঁ আকৌ মোক কৈছে যে মই ক'লা যে সেইকাৰণে ভাল লাগিছে ন। এয়াই আৰু মানে বহুত বেছি দীঘল হৈ যাব এই কথাখিনি শুনাই থাকিলে, সেইকাৰণে মই বোলো ভইচ অভাৰে দি দিওঁ। আপোনালোকে চাই থাকিব দেই, কেনেকুৱা লাগিছে জনাব, আৰু আমাৰ দুইজনক কেনেকুৱা লাগিছে জনাবচোন। ফাইনেলি ওলাই মেলি ৰেডি হৈ গ'লোঁ। এইফালে আমি দুইটা চাই দিয়ক অকণমান। আৰু এতিয়া দুখনমান ফটো উঠি লওঁ বলক তেন্তে। আৰু এয়া আহি পিনি নামঘৰত চাকি ধূপ জ্বলাবৰ বাবে এইখিনি লৈ লৈছোঁ, দোকান এখনৰ পৰাই লৈ লৈছোঁ। আৰু তাৰপৰা নামঘৰত আহি চাকি ধূপ জ্বলাই ধুনীয়াকৈ গোটেইখিনি বহি আছোঁ। আৰু এফালে ৰাতি সিদ্ধমুঠি নামঘৰতে গ্ৰহণ কৰিলোঁ। গ্ৰহণ কৰাৰ পিছত আহিলোঁ আৰু লাহেকৈ ঘৰলৈ বুলি। বাই ৰাইজ।